কংগ্রেস এতিয়া কব বোলে আপোনালোক দুটো হৈছে এতিয়া আহিছে না আমি তো 2 বছৰৰ পৰা কৈ আছো আপোনালোকে এলাইন্স কৰক কাৰ লগে কৰিছে লুৰিণজ্যোতি নিজৰ এটা সিট আনিব পৰা নাই আগেও নাই জিৰো এজন বুজি এলায়েন্স আছে অখিল গগৈ এটাই সিট আছিল এটা বুজি এলায়েন্স আছে সিপিআই সিপিএল মানিছো এটা আছে বাকি তো কোনো মানুষই নাই পার্লামেন্টের লিডার অপোজিশন আছেই আছে তার কি ক্ষতি হয়েছে ইলেকশন এটা হারিছে এটা খেলিছে হারিছে জিতিছে কাপড় উঠে এতিয়ালৈকে কৈছে দিল্লীত কোৱাৰ্টাৰত গৈ পাইছে মই তো মাত্ৰ 3 বছৰ আছিলো ভাই বিধানসভা তেনেকুৱা গম পালে মোৰ পাৰ্লিমেণ্টাৰী এটেন্ডেন্স দেখো পাৰ্লিমেণ্টৰ লেকচাৰ চাওক এটাৰ পৰা তেখেত আন্দাজ কৰি ল'ব লাগে বোলে এইবাৰ কোন আয়া শেৰ এইটো হৈছে বিধানসভাত আছিলে না য'ত মই নিজে গৈছোঁ হেলিকপ্টাৰ লৈ গৈছোঁ লাখ লাখ মানুহ জমা হৈছে আমাৰ বহুত মানুহে লাখ লাখ ভোট পাইছে তথাপি আখৰি লাষ্টৰ 2 দিন এইসকলে কংগ্ৰেছে কি কৰিছে অপাৰ আসামত সব দি দিলে গৌৰৱ গগৈ সব দি দিলে অপাৰ আসামত দি দিছে মতো আপোনালোকে দি দিয়ক গৌৰৱ গগৈ চিফ মিনিষ্টাৰ হ'ব গৌৰৱ গগৈ যাৰ নিজৰ সিট বাচাব পৰা নাই লুৰিণজ্যোতিয়ে নিজৰ সিট বাচাব পৰা নাই এই ভয়টো দেখায় মানে ভয় খাইছে বোলে আমি শেল্টাৰটো লাগিব ভাই যিকোনো মানুহৰ শেল্টাৰ লাগে অসমত থাকিব লাগিব আমি জানো ইসকলে জানে অসমৰ পৰা ভগাব নোৱাৰি আউট হৈ যাওঁ বাংলাদেশী নহয় যদি কিছু মানুহ বাংলাদেশী থাকে আমি ইসকলৰ পক্ষে নহয় যাওঁ মই পাৰ্লিমেণ্টত গৈছোঁ আপোনালোকে গৈ চাওক অন ৰেকৰ্ড যে শ্বুটেড চাইড বৰ্ডাৰত কোনো মানুহ বাংলাদেশৰ পৰা আহি আছে যদি দেখে আই ৱাজ দ্য ফাৰ্ষ্ট মেম্বাৰ অফ পাৰ্লিমেণ্ট আই হেভ ডিক্লেয়াৰ্ড বোলে আপোনালোকে শ্বুটেড চাইড কৰক বৰ্ডাৰ চিল কৰক এইটো মই কৈছোঁ এর আগে চবে তাৰ কাটা এইটো মই পাৰ্লিমেণ্টত অন ৰেকৰ্ড কৈছোঁ বোলে এইটো চুৰিৰ ধান্দা ডাকাতিৰ ধান্দা এই মিনিষ্টাৰবিলাকে এই চৰকাৰে কোনো চৰকাৰ নিবিচাৰে এইটো বন্ধ কেনে ইছ্যু শেষ হৈ যাব আজি বেংগলত যিটো হৈছে সেই ইছ্যু হৈছে অসমত সেই ইছ্যু এইটোৰ ওপৰত আমাৰ মানুহে ভয় খায় শেল্টাৰ ল'ব লাগে ক'ত গৈ ল'ব লাগে কংগ্ৰেছৰ ল'ব লাগে এনে কংগ্ৰেছ চিফ মিনিষ্টাৰ হৈছে নেকি আজি মানুহে কান্দি আছে কি হ'ল আমি কি কৰি দিলোঁ নিজৰ দলক শেষ কৰি দিলোঁ আৰু কংগ্ৰেছৰ পাৱাৰত আহিব পৰা নাই কংগ্ৰেছ অসমত আমাৰ দুৱা আছে আহক যিমান জলদি হয় বেলেগ 10-20 বছৰৰ ভিতৰত কোনো এনেকুৱা লক্ষণ দেখা নাই নাযায় সেইটো কাৰণে ভয় খাইছে মানুহে ভয় খায় আপুনি যদি মাছ যদি মাৰে দেখিছে আপোনালোকে গাঁৱত যেতিয়া জাল পেলায় এইফালৰ পৰা ডাণ্ডা দি মানুহ পিটি থাকে সৰু সৰু মাছ ডাঙৰ মাছ সব সেইফালে যাব জাল সেইটোৱে হৈছে আপুনি বিধায়ক হয় কিন্তু আপুনি বিধানসভাৰ সেশনত আপুনি এটেণ্ড নকৰে মই তো মাত্ৰ 3 বছৰ আছিলো ভাই বিধানসভা কেনেকুৱা গম পালে মোৰ পাৰ্লিমেণ্টাৰী এটেন্ডেন্স দেখো পাৰ্লিমেণ্টৰ লেকচাৰ চাওক এটাৰ পৰা তেখেত আন্দাজ কৰি ল'ব লাগে বোলে এইবাৰ কোন আয়া শেৰ এইটো হৈছে বিধানসভাত হ'ব এতিয়া বিধানসভাত আপোনালোকৰ ৰুল কি হ'ব জি বিধানসভাত আপোনালোকৰ ৰুল অপজিশনৰ যে ৰুল থাকে এইটো থাকিব আমি আমাৰ হিন্দু মুছলিম চাহ বাগানী আমাৰ কাৰ্বি ডিমাচা অল কমিউনিটিজ কাৰণে আমি সদায় লৰিছোঁ ৰেকৰ্ড আছে সেই ৰুলটো আমি আদা কৰিম বিধানসভাৰ মাজত ইউনাইটেড অপজিশ্যন কিবা হ'ব পাৰে নেকি কংগ্ৰেছ বা ৰাইজৰ দল আমাৰ কংগ্ৰেছৰ পৰা কোনো আশা নাই কংগ্ৰেছে এতিয়া কব বোলে আপোনালোকে দুটো হৈছে এতিয়া আহিছে না আমি তো 2 বছৰৰ পৰা কৈ আছো আপোনালোকে এলায়েন্স কৰক কাৰ লগে কৰিছে লুৰিণজ্যোতি নিজৰ এটা সিট আনিব পৰা নাই আগেও নাই জিৰো এজন বুজি এলায়েন্স আছিল অখিল গগৈ এটাই সিট আছিল এটা বুজি এলায়েন্স আছে সিপিআই সিপিএল মানিছো এটা আছে বাকি তো কোনো মানুষই নাই এতিয়া যিটো মানে কোনো এটা দলেই বিৰোধী দল এছেম্বলি আৰম্ভ হোৱাৰ পিছত এইসব কথা আহে আমাৰ পাৰ্টি এনিটাইম আজি নকওঁ আমি ৰাজু আছোঁ ৰেডি আছোঁ ক'ব বোলে এতিয়াতো হাৰিছে এতিয়াতো চব থাকিব ন এই টাইমে কি কয় ইউ উইল টেক ডিচিশ্যন গৌৰৱৰ নেতৃত্বত নিৰ্বাচনত খেলিছিল গৌৰৱৰ নেতৃত্বত এতিয়া গৌৰৱ গগৈক লৈ কি ক'ব গৌৰৱৰ কি ভৱিষ্যত কি দেখিছে অসমৰ ৰাজনীতিত চাওক গৌৰৱ গগৈৰ কথা মই একো নামাতো ডাঙৰ ফেমিলিৰ মানুহ তৰুণ গগৈ চাবৰ ল'ৰা পাৰ্লিমেণ্টৰ লিডাৰ অপজিশন আছেই আছে তাৰ কি ক্ষতি হৈছে ইলেকশ্যন এটা হাৰিছে এটা খেলিছে হাৰিছে জিতিছে
কাপোৰ উঠাই এতিয়াতো এতিয়ালৈকে ই কৈছে দিল্লীত কোৱাৰ্টাৰত গৈ পাইছে তাৰ কি লাজ পাৰ্টিৰ লছ হ'লেতো পাৰ্টি কৈছে না ডিচিশ্যন মেকিং যিটো সেই টাইমত গ'ল ভূপেন বৰা এটা কথা কৈছে যে কংগ্ৰেছ আৰু এআইইউডিএফক মাৰ্চ কৰি দি জৰুৰী ৰাজবনক সভাপতি পাতি দিব লাগে ভূপেন বৰা 10 বছৰ প্ৰেচিডেণ্ট আছে আমাৰ লোকে এলায়েন্সো কৰা নাই বাৰ আমি কোৱাৰ পিছতো আজি মতম মৰিচ ডালি আছে দুই ভাইৰ মাজতে লৰাই লাগিলে কি কৰে মানুহে পিছৰ পৰা মৰিচ লাগায় জালুকি লাগায় এতিয়া মেইন কথাটো হ'ল মই ৰাখিছোঁ এই পৱন খেৰা কালি এটা ইণ্টাৰভিউ দিছে এইটো মই ৰিপ্লাই দিম কিন্তু হিন্দী এলাও যদি থাকে এইটো হ'লে पवन खेरा पाप शर्म करो साहब अजमल साहब ने कहा कांग्रेस एक मुस्लिम लीग बन गई उनको शर्म आएगी कि हमें मुसलमान के 19 में 18 आप मुसलमान लाए कई लोग कह चुके तो हैं बदरुद्दीन ने बोल दिया हमारे मुस्लिम असम लीग के क्या दोस्त भी मुसीबत कहते हैं हमें बताओ ना मुसलमानों की जरूरत आप नहीं प्रूफ करो अपने कितने हमको हिंदुओं को मुसलमानों कितने की जरूरत जिताए नहीं है मुसलमान आज देखता पूरा है हाउस कि और कौन कौन सी आज पार्टियां लड़ आइंदा रही हैं पूरा साहब। हाउस चलो बीजेपी 5 साल से को देखेगा है नहीं। कि कांग्रेस मुस्लिम लीग है बदरुद्दीन हाउस अजमल की में पार्टी लड़ रही है बस ये परवन सराफ आपका मेरे लिए ओवैसी जवाब। साहब की पार्टी लड़ रही है और राष्ट्रीय स्तर की सेकुलर पार्टी लड़ रही है ठीक है थैंक यू